বন্ধুসকল, আজি আপোনালোকলৈ সজিনা আৰু মাছৰ তৰকাৰী এখনৰ ৰেচিপি এটা লৈ আহিলোঁ। খাবলৈ সুস্বাদু এই ৰেচিপিটো মোৰ অতিকে প্ৰিয়, লগতে ঘৰৰ সকলোৱে খুব তৃপ্তিৰে এনেকৈ ৰান্ধিলে খায়। ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰা যাওক। এই ৰেচিপিটো ৰান্ধোতে কি কি সামগ্ৰী লগা হ'ল ইয়াত মই লিখি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ৰান্ধিব পাৰিব। এতিয়া আহকচোন ৰেচিপিটো চাওঁ। সৰিয়হ, জিৰা, ধনিয়া, নিমখ, আদা, নহৰু, কেঁচা জলকীয়া আৰু সামান্য পানী দি মিহিকৈ পেষ্ট এটা বনাই ল'ব। বাতিটোত পেষ্ট তৈয়াৰ হৈ গৈছে। ননষ্টিক কেৰাহী এখন গৰম কৰি প্ৰয়োজন মতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিয়ক। তেলখিনি ভালদৰে পকিলে মাছৰ টুকুৰাকেইটা দি দিয়ক। মাছখিনি তলৰ চাইডে ৰঙচুৱা হ'লে সাৱধানেৰে লুটিয়াই দিব। সজিনা নতুনতে ওলালে বিভিন্ন ধৰণে ৰান্ধি খাই বৰ ভাল লাগে। গৃহিণীসকলে কিহেৰে ৰান্ধিম বুলি প্ৰায় বিপাঙত পৰা দেখা যায়। ভাবিলোঁ আজি মোৰ এই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ। ৰান্ধি কেতিয়াবা ইয়াৰ জুতি ল'ব। মাছখিনি ভজা হৈ গৈছে। এতিয়া মাছখিনি প্লেট এখনত কাঢ়ি ৰাখিব। কেৰাহীখনত মাছৰ জোলৰ কাৰণে তেল কিমান ৰাখিব সেইটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব। এতিয়া গেছৰ জুই বঢ়াই দিয়ক। তাৰপিছত পাঁচফোৰণ কেইটামান দি ফুটিবলৈ দিয়ক। এতিয়া কুটি ৰখা পিঁয়াজখিনি দি প্ৰায় সোণোৱালী ৰং হোৱালৈকে ভাজিব। এতিয়া কাশ্মীৰী জলকীয়া গুড়ি আৰু হালধি গুড়িখিনি দি প্ৰায় আধা মিনিট সময় লৰাই দিব। তাৰপিছত কুটি ৰখা বিলাহীখিনি দি প্ৰায় 1 মিনিট সময় ভাজিব। কাশ্মীৰী জলকীয়া গুড়ি ৰঙৰ বাবে দিয়া হৈছে। এতিয়া কুটি ৰখা আলু আৰু সজিনাখিনি দি ভালদৰে লৰাই দিয়ক। এতিয়া সোৱাদ অনুযায়ী নিমখ দিব। তাৰপিছত আকৌ এবাৰ লৰাই দিব। তাৰপিছত ঢাকোনখন লগাই উচ্চ জুইত প্ৰায় 5 মিনিট সময়ৰ বাবে ৰাখিব। এতিয়া ঢাকোনখন খুলি ভাজিখিনি লৰাই দিয়ক। বিলাহীখিনি ইতিমধ্যে গলিবলৈ ধৰিছে। এতিয়া বনাই ৰখা মছলাৰ পেষ্টখিনি ঢালি দিয়ক। এতিয়া প্ৰায় আধা কাপমান পানী যোগ কৰি সজিনা আৰু আলুখিনিৰ লগত মিলি যোৱাকৈ ভালদৰে মিলাই দিয়ক। এতিয়া ঢাকোনখন লগাই প্ৰায় 5 মিনিটমান সময়ৰ বাবে মধ্যমীয়া জুইত ৰাখিব। পাঁচ মিনিটৰ পিছত ঢাকোনখন খুলি ভালদৰে লৰাই দিব। মছলাখিনি সজিনা আৰু আলুৰ লগত বৰ ধুনীয়াকৈ মিলি পৰিছে। মছলাখিনি আলু আৰু সজিনাৰ লগত মিলি প্ৰায় শুকান যেতিয়া হ'বলৈ ধৰিব, তেতিয়াই প্ৰয়োজন অনুসৰি গৰম পানী ঢালি দিয়ক। তেতিয়া ঢাকোনখন লগাই উচ্চ জুইত প্ৰায় 5 মিনিটমান সময়ৰ বাবে আঞ্জাখন উতলিবলৈ দিয়ক। আঞ্জাখন বৰ ধুনীয়াকৈ উতলিছে। ধুনীয়া ৰং এটা ওলাইছে। এতিয়া ভাজি থোৱা মাছৰ টুকুৰাখিনি আঞ্জাখনত দি ভালদৰে মিহলাই দিব। তাৰপিছত ঢাকোনখন লগাই প্ৰায় 5 মিনিট সময়ৰ বাবে উতলাব। মাছৰ আঞ্জা প্ৰায় প্ৰস্তুত হৈ গৈছে। এতিয়া কুটি ৰখা ধনিয়া পাতখিনি দি প্ৰায় 1 পৰা 2 মিনিট সময়ৰ বাবে আকৌ এবাৰ উতলাব। এতিয়া গেছৰ জুই নুমুৱাই দিয়ক।
ছজিনাৰ লগত ৰন্ধা মাছৰ তৰকাৰী প্ৰস্তুত হৈ গৈছে। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিলে সুখী হ'ম। ৰেচিপিটো ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো যদি টিপে মোৰ আগন্তুক ৰেচিপিসমূহ আপোনালোকে চাবলৈ পাই থাকিব। আগলৈ ইয়াতকৈ ভাল ভাল ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।